আজি আমাৰ মাজৰ পৰা আমাৰ যি শিল্পী, মহান শিল্পী আমাৰ জুবিন দা ডাঙৰীয়া আজি আমাৰ মাজৰ পৰা বিয়োগ হ'ল। গতিকে আমাৰ মনত বহুত দুখী, আমি ৰাইজেও বহুত দুখী আৰু দুখ প্ৰকাশ কৰিছে। কাৰণে আজি আমি ইমান ডাঙৰ প্ৰগ্ৰাম এটা, আমি জাতীয় উৎসৱ এটা পাতিব লৈছিলোঁ। গতিকে তেখেতৰ বিয়োগ হোৱাৰ কাৰণে আমি ৰাইজে বহুত দুখী, মই নিজেও দুখী। কাৰণে আমি এই প্ৰগ্ৰামটো আমি পষ্টপন কৰিলোঁ। গতিকে ৰাইজক আমি আশা দিছোঁ যে প্ৰগ্ৰামটো পষ্টপন কৰিছোঁ, আমি আগলৈ লৈ গৈছোঁ প্ৰগ্ৰামটো। আমি 27-28 আমি প্ৰগ্ৰামটো পাতিম আৰু আমি জুবিন দাক যি শ্ৰদ্ধাঞ্জলি দিবলগীয়া আছিলে আমি দিলোঁ। আগতো আমি নেক্সট প্ৰগ্ৰামতেও আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাম বুলি আশা কৰিছোঁ। সংবাদ মাধ্যমেৰে আমি ৰাইজক জনাবলৈ আগবাঢ়িছোঁ, আমাৰ 20 আৰু 21 তাৰিখে আমাৰ যি টিংখং আঞ্চলিক ভিত্তিত টিংখং শাখা উদ্যোগ উদযাপন সমিতিৰ থ্ৰুত যি নুৱাখাই পৰ্ব 20 আৰু 21 তাৰিখে হ'বলগীয়া আছিলে, তো সেইটো আমি বাতিল কৰিছোঁ। কাৰণ হৈছে কি, যোৱাকালি আমি অসমৰ বহুত ডাঙৰ সম্পদ এটা হেৰুৱালোঁ। তো সেই সম্পদ হেৰুওৱা বাবে আমি আমাৰ কাৰ্যসূচী আজি আমি বাতিল কৰিছোঁ আৰু অহা 27 আৰু 28 তাৰিখ শনিবাৰ দেওবাৰে আমি আমাৰ নুৱাখাই পৰ্বটো উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। যোৱাকালি আমি যেতিয়া গম পালোঁ, আমি আমাৰ উদযাপন সমিতিৰ যিখিনি বিষয়ববী আছিলে, যোৱাকালি আমি আমাৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি আমি কালি শ্ৰদ্ধা জনালোঁ। আৰু আজি আমাৰ কাৰ্যসূচী আছিলে নুৱাখাই পৰ্ব, কিন্তু সেইটো আমি একদম নাইকিয়া কৰি আমি জাষ্ট শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো বেছি গুৰুত্ব দিলোঁ আৰু তেওঁক সন্মান যাচিলোঁ। তেওঁৰ আত্মা য'তে থাকক সদগতি প্ৰাপ্ত হওক, সেইটো কামনা কৰিলোঁ। ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনালোঁ।